হাই দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল ৰিয়ান জ্যোতি অফিচিয়েল। আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাওক, এতিয়া আমাৰ মৰমৰ নিশামণি বাইদেউ কেইদিনমান আগতে এক্সিডেণ্ট হৈ যোৱা আমাৰ মৰমৰ নিশামণি বাইদেউৰ অভিনয়ত বহুতো শ্ৰেষ্ঠ পুৰস্কাৰ পাইছে। গতিকে অভিনয়টো এবাৰ শুনো আহক। এতিয়া কি হ'ব? মইতো জীৱনত কেতিয়াও ৰান্ধি পোৱা নাই। আকৌ নাৰান্ধিলেও বঙহৰদেৱে কথাটো গম পাব। তেওঁ লঘোণে থাকিব লাগিলে মই ৰৌ নৰকত পৰিম। নাই, মই এতিয়াই চিলনী আইক মাতিম। আগলতি কলা এতিয়া কি হ'ব? মইতো জীৱনত কেতিয়াও ৰান্ধি পোৱা নাই। আকৌ নাৰান্ধিলেও বঙহৰদেৱে কথাটো গম পাব। তেওঁ লঘোণে থাকিব লাগিলে মই ৰৌ নৰকত পৰিম। নাই, মই এতিয়াই চিলনী আইক মাতিম। আগলতি কলা গতিকে আপোনালোকে নিশ্চয় গম পালে। আৰু এইটোৱে হৈছে আমাৰ মৰমৰ। আপোনালোকেতো যোৱা কেইদিনমান আগতে ছ'চিয়েল মিডিয়া, সংবাদ মাধ্যম সকলোতে জুই চাই উৎপাত কৰি দিছিল, হিলাই দিছিল যে তেওঁৰ মানে এইটো আমাৰ এটা হৃদয় বিদাৰক, এটা মৰ্মান্তিক হৃদয় বিদাৰক দুখ লগা ঘটনা আৰু দুখ লগা খবৰ, হৃদয় বিদাৰক ঘটনা আৰু খবৰ। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এতিয়া যি নহওক, তেওঁ জোনবাই দেশত, তৰাৰ দেশত, আমাৰ মৰমৰ জুবিনদাৰ দেশত ভালদৰে। আৰু তেওঁ আগতে কৈছিল, জুবিনদাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া কৈছিল তেওঁ চেলফি উঠিব মন জুবিনদাৰ লগত। গতিকে আমি বিচাৰোঁ তেওঁ জুবিনদাৰ লগত সদায় তাত চেলফি উঠক, ভালদৰে থাকক জোনবাই দেশত, তৰাৰ দেশত, আৰু তেওঁ শান্তিৰে থাকক আমাৰ মৰমৰ নিশামণি। আৰু গতিকে আৰু তেওঁৰ ঘৰৰ পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। উৎসাহ পাওক পিতৃ মাতৃয়ে আৰু শান্তিত থাকক। ধন্যবাদ। জয় জুবিনদা, জয় নিশামণি। থেংক ইউ।